welcome to my YouTube channel Smriti Kaushik আৰু মই আপোনালোকৰ স্মৃতি। আজি এই ভিডিঅ'টো অলপমান স্পেচিয়েল হয়, মই এটা ৰিভিউ দিবলৈ আহিছোঁ। আচলতে এইটো হেয়াৰ অইল, এইটো বহুত বেছি ফেমাছ হৈ গৈছে। আপোনালোকে সব ছ'চিয়েল মিডিয়া, ইনষ্টা হওক, ফেচবুকত চবতে এড চলি থাকে আৰু নাইকা আৰু পাৰ্পলতো বহুত হিউজ এমাউণ্টত মানে ডিছকাউণ্ট দিছে। ইভেন ৱাও যোনটো অফিচিয়েল পেজ, অফিচিয়েল এপ যোনটো আছে, তাতো ইভেন ৰিচেণ্টলি বাই 4 pay for 2 এনেকুৱা এটা অফাৰ আছিলে, য'ত মই 4টা বস্তু কিনিলোঁ। তাতে মই এইটো আৰু হেয়াৰ মাস্ক এই দুটা বস্তু পালোঁ। এণ্ড ৰিয়েলি মই দেখিছোঁ, আপোনালোকে মই ইয়াত ইউজ কৰিছোঁ, ইয়াত মই ইউজ কৰিলোঁ আৰু ইয়াত দিছে এইটো হয় অনিয়ন ব্লেক চিড হেয়াৰ অইল, নন ষ্টিকি নন গ্ৰিচি হেয়াৰ অইল ফৰ চিল্কিয়াৰ এণ্ড ষ্ট্ৰংগাৰ হেয়াৰ। অ'কে, চ' এইটোৰ প্ৰাইচ হয় 599। ইয়াত খুব ধুনীয়া পেকেজিং দেখিছে ইয়াৰ। চ' এইটো আপোনালোকে দেখিছে, মই অলৰেডি ইমানখিনি ইউজ কৰিলোঁ। আপোনালোকে যদি অকণমান কমকৈ ইউজ কৰে তেন ডেফিনেটলি মানে ষ্টিকি নহ'ব, বাট মই অলপ বেছিকৈ ইউজ কৰোঁ লাইক ৰাতি হোৱা টাইমত, আৰু মোৰ হেয়াৰটো অলৰেডি অইলি, চ' মোৰ ষ্টিকিটো হয়, টু বি অনেষ্ট। স্কিন চাইন অনিয়ন black seed hair oil is nutrition rich oil that helps to control the hair and scalp problem. এইটো মই এগ্ৰি কৰিম, কজ অকণমান হেয়াৰ ফলটো মোৰ কম হৈছে টু বি অনেষ্ট, আৰু অকণমান লং হৈছে, চুলি কোচা দীঘলো হৈছে অকণমান। বেছি টাইম ইউজ কৰা হোৱা নাই, বাট ষ্টিল মই ৰিজাল্ট পাইছোঁ। বাট নন ষ্টিকিৰটো মই ক'ব নোৱাৰোঁ, আপোনালোকৰ ওপৰত হয়, আপোনালোকৰ হেয়াৰ কোৱালিটিৰ ওপৰত হয়। কজ মোৰ হেয়াৰটো বহুত অইলি হয়, গতিকে ডেফিনেটলি মোৰ ষ্টিকিটো হ'বই। চ' সেইটো ষ্টিকি হয় মোৰ। তাৰপিছত দিছে ইট ইজ এ ব্লেণ্ড অফ কোল্ড প্ৰেছড অইল। দিছ হেয়াৰ অইল helps to nourish your hair and scalp, also help to control and manage your hair worries. It assists in transformation dull, lifeless, weak hair. It is non-stick and non-greasy hair oil. মই লাষ্ট নাইট ইউজ কৰিছিলোঁ এণ্ড আজি ৰাতিপুৱা মই শ্বেম্পু কৰিছোঁ, ডেফিনেটলি চিল্কিও হৈছে, এইটো মই এগ্ৰি কৰিম। তাৰপিছত দিছে it is first absorbing and get easily soaked into the scalp. This hair oil helps to tame frizz, reduce hair loss, boost glows, balance scalp conditions and repair hair damage caused by heat and chemical treatment. Okay, silky বাৰু হৈছে, চাইন এটাও আহিছে বুলি ক'ব পাৰোঁ, বাট মোৰ স্প্লিটেন্স অকণমান আছে, দেখিব পাৰিবনে নাই মই নাজানো, স্প্লিটেন্স আছে, বাট ষ্টিল হেয়াৰ ফলটো কমিছে, এইটো মই ক'ব পাৰোঁ। তাকো আই থিংক 2বাৰ ইউজ কৰিছোঁ, টু বি অনেষ্ট। হাউ টু ইউজ এইটো চবেই জানেই। পাম্প আউট a generous quantity of the oil depending on your hair volume and length. Gently massage onto scalp, focusing on the root, then walk it through the length of your hair. Leave it for at least half an hour before shampooing for better result. Keep it overnight. মই overnight ৰাখিছিলোঁ যোৱাকালি। Tips for stimulating the roots and improve the blood circulation: do through scalp massage with the oil for few minutes. Wrap your hair in a hot towel for 15 to 20 minutes and then shampoo. Do this twice. It will help strengthen the strand. Okay, ইয়াত যোনকেইটা কি ইনগ্ৰিডিয়েণ্টছ আছে সেইকেইটা হ'ল sweet almond oil, extra virgin olive oil, castor oil, jojoba oil, Moroccan argan oil, coconut oil, onion seed oil, black seed oil, আৰু হ'ল tocopherol acetate means vitamin E, আৰু বাকীখিনিতো এইটো আছে। এইটোৰ ভলিউম হয়, নেট ভলিউম হয় 200 ml, বাট আপোনালোকে দেখিছে মোৰ
ডিফাৰেঞ্চ চাব পাৰে মই যোৱাকালি ৰাতি ইউজ কৰিছিলোঁ এণ্ড মই ইমানখিনিতো ক'ব পাৰিম যে হেয়াৰ ফল অলপ হ'লেও ৰিডিউচ হৈছে দুবাৰ ইউজে কৰিছোঁ মই তাতকৈ বেছি ইউজ কৰা নাই বটলটো চালে গম পাব ইয়াত অকণমানহে আছে অকণমানহে ইউজ কৰা গৈছিলে হেয়াৰ অইলটো ডেফিনেটলি মই ৰেকমেণ্ড কৰিম আপোনালোকক যদি আপোনালোকে হেয়াৰ ফলৰ প্ৰব্লেম ফেচ কৰি আছে দেন ডেফিনেটলি ইউজ কৰি চাব এবাৰ আৰু ফৰ দ্য প্ৰাইচ লাইক 600 rupees চ' আপোনালোক যদি ৱাও এপটোতো যায় তেতিয়াও বহুত ভাল অফাৰ পাব অৰ এলছ আপোনালোকে নাইকা আৰু পাৰ্পলতো যদি আপোনালোকে পাৰ্চেছ কৰে তেতিয়াও বহুত ভাল অফাৰ পাব ৱাওৰ চ' আই হোপ আপোনালোকক মোৰ এই ভিডিঅ'টো ভাল লাগিলে যদি ভাল লাগে এটা লাইক কৰি দিব কমেণ্টো কৰি দিব শ্বেয়াৰো কৰিব আৰু আপোনালোক যদি মোৰ চেনেলত নিউ দেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু তাতে থকা সৰু বেল আইকনটো হিট কৰি দিব যাতে মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপোনালোকে পোনপ্ৰথমে চাব পাৰে ধন্যবাদ